চমু চাপি আহিছে পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু অহা 2 আৰু 7 মেত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দল এতিয়া তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ পদুলিয়ে আচলতে ভোট ভিক্ষাৰ কৰিবৰ বাবে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই তিতাবৰ সমষ্টিৰ ৰঙাজান গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ হাতীচুঙি অঞ্চলত আহি উপস্থিত হৈছোঁ ৰাইজৰ মতামত ল'বৰ বাবে আচলতে আমি আহি উপস্থিত হৈছোঁ পোনপ্ৰথমে আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ কাষলৈকে আহিছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন পুনৰ আহি পাইছেহি বিগত 5টা বছৰত আপোনালোকে কি পালে আৰু কি নাপালে আমি তেনেকৈ হেৰিকেতো ব্যক্তিগতভাৱে একো পোৱাই নাই বাৰু আমি সেইটো বিচৰাও নাই কিন্তু আমি ৰাজহুৱা হিচাপে আমাৰ এই নিজৰ গাঁৱৰ এই ৰাস্তাটো বিচাৰিছোঁ আমি আগৰ পৰা আমি বিচাৰি আছিলোঁ কিন্তু পোৱা নাই এতিয়া আমি এইটোতে বহুত চিন্তনীয় হৈ গৈছোঁ এতিয়া আকৌ ইলেকশ্যন আহিছে ধৰক আমি কি কৰিম এই বৰষুণ দিলে মানে একদম পানী এইদে যাব মানে আপোনালোকে একো হেৰি কৰিব নোৱাৰে তেনেকুৱা হৈছে তাৰপৰা এইবোৰ একো হেৰি নাই এইবোৰ আগতে PWD হ'ব বুলি কালভাৰ চালভাৰ আপোনালোকে ইতিমধ্যে দেখিছে এতিয়া আমাক দি দিলে এতিয়া ইমানে অসুবিধা কৰিলে এতিয়া PWD হেৰি কৰি পিনি দিয়াও নাই একোকে পানী মানে যেনি তেনি যায় আমাৰ গোটেই ৰাস্তা পদূলি ঘৰ চব বুৰি যায় আমাৰ বহুত অসুবিধাত পৰিছোঁ মানে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আপোনাৰ কাষলৈকে আহিছোঁ কি ক'ব যিহেতু ৰাস্তা পদূলিৰ কথা প্ৰসংগ ওলাইছে যথেষ্ট সমস্যাৰ সন্মুখীন হয় আপোনালোকে আবেদন নিবেদন কৰিছেনে নাই হয় কৰিছোঁ আবেদন কেইবাবাৰো কৰিছোঁ কিন্তু মানে MLA ওচৰলৈ গ'লে কয় তোমালোকে হেৰি দিয়া PWD কোৱা কিন্তু তালৈ গ'লে কয় ইয়াত হৈ আছে কাগজে পত্ৰ এতিয়া কিন্তু ৰাস্তাটো এতিয়ালৈকে হোৱা নাই আৰু বাৰিষা এজাক বৰষুণৰ মানে কেনেকুৱা মানুহ কোনো ক'তো ওলায়ো যাব নোৱাৰে আৰু মানে ক'ব নোৱাৰি আৰু এবাৰ বৰষুণ হ'লেহে চাবলৈ আহিবলৈ ভাল এতিয়ালৈকে বৰষুণ হোৱা নাই মানুহে গম পোৱা নাই দেখিছে শুকান ৰাস্তা কিন্তু পানী মানে বহুতকৈ হৈ যায় যিহেতু পুনৰ পঞ্চায়ত নিৰ্বাচন মন্দিৰ হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ